এতিয়া তোমালোকৰ কাগজপত্ৰ চেক কৰিছিলে নাই? আমাৰ কাগজপত্ৰ বিৰম্ভাৰ অনুৰোধ কৰিছিলোঁ যে কাগজপত্ৰ চেক কৰিবলৈ, সেইটো নকৰি পেলাই আমি ডাইৰেক্ট আহি পেলাই এনেকৈ আগততো ফৰেষ্টৰ মানুহ আহি পেলাই চাই পেলাই ডাইৰেক্ট আহি নোটিচ দিছে, নোটিচ দি পেলাই উচ্ছেদ কৰিব বুলি নোটিচ দি থৈ গৈছে, কিন্তু আজিলৈকে কাগজপত্ৰ চেক কৰা নাই। পৰিয়ালত মানুহ কেইজন আছে তোমাৰ? আমাৰ পৰিয়ালত আছে আপোনাৰ আমাৰ ইয়াত 4জন আছে। আপোনাৰতো পকা ঘৰ এতিয়া ভাঙি দিব। এতিয়া কি কৰিম আৰু, কৈছিলোঁ যেন বস্তুটো এনেকৈ নকৰি পেলাই বস্তু অলপ বিবেচনা কৰি পেলাই অলপ যদি বিবেচনা কৰিলে হয়, অবৈধ নে বৈধ এইটো বস্তুটো বিচাৰিলে চব পালে হয়। তুমি চৰকাৰী ঘৰ পাইছিলা? মই চৰকাৰী ঘৰ পাইছোঁ। এইটো বৰ্তমান চৰকাৰী ঘৰ হয়। কিমান দিন হ'ল পোৱা? মোৰ পোৱা আজি ধৰক 4 বছৰমান হৈছে চৰকাৰী ঘৰ। এতিয়ালৈকে ঘৰটো কমপ্লিট হোৱাই নাই, দেখিছে আপুনি এতিয়ালৈকে ঢালাই দি থোৱা আছে, এতিয়ালৈকে ফ্ল'ৰ হোৱা নাই। বহুত ভোট ইয়াতে মোৰ স্কুল নাম আমাৰ মেয়াৰ এইটো 2 নং নেঘেৰিবিল LP স্কুল আৰু আপোনাৰ এই হেৰিটো দিব আমাৰ মেৰাপানী এম ই স্কুলত ক'ত যাম আমি? আমাৰ ক'ৰবাত মাটি নাই, হেৰি নাই। পুৰণা ঘৰ ক'ত আছে? আমাৰ জন্মস্থান ইয়াতেই। বেলেগ কোনো জেগা নাই। আমাৰ জন্মস্থান ইয়াত, আমি স্কুল ইয়াতেই পঢ়িছোঁ, মেৰাপানী হাই স্কুলত পঢ়িছোঁ, ইয়াতেই আমাৰ চব ইয়াত। এনেই আপোনালোকৰ কাগজপত্ৰবিলাক পৰীক্ষা কৰিলে নাই? চব কাগজপত্ৰ চব আছে। নহ'লে পৰীক্ষা কৰিলে নাই বিভাগে? বিভাগে পৰীক্ষা নাই কৰা, অকল আধাৰ কাৰ্ডটো চাইছে। আধাৰ কাৰ্ডটো চাই পিনি আৰু এতিয়া নোটিচ আহি গ'ল আৰু নাই। এসপ্তাহৰ ভিতৰত খালী কৰিব? এসপ্তাহৰ ভিতৰত খালী কৰিব লাগে কৈছে। ক'ত যাব আপোনালোক? ক'ত যাম আৰু, জেগা নাই আৰু যাবলৈ আমাৰ এতিয়া। জন্মস্থান জেগা ইয়াতেই আমাৰ, আমি ইয়াতেই জন্ম, ইয়াতেই হেৰি, এতিয়া আমি ক'ত যাম আৰু। এতিয়া তোমালোকৰ কাগজপত্ৰ চেক কৰিছিলে নাই? আমাৰ কাগজপত্ৰ বিৰম্ভাৰ অনুৰোধ কৰিছিলোঁ যে কাগজপত্ৰ চেক কৰিবলৈ, সেইটো নকৰি পেলাই আমি ডাইৰেক্ট আহি পেলাই এনেকৈ আগততো ফৰেষ্টৰ মানুহ আহি পেলাই চাই পেলাই ডাইৰেক্ট আহি নোটিচ দিছে, নোটিচ দি পেলাই উচ্ছেদ কৰিব বুলি নোটিচ দি থৈ গৈছে, কিন্তু আজিলৈকে কাগজপত্ৰ চেক কৰা নাই। পৰিয়ালত মানুহ কেইজন আছে তোমাৰ? আমাৰ পৰিয়ালত আছে আপোনাৰ আমাৰ ইয়াত 4জন আছে। আপোনাৰতো পকা ঘৰ এতিয়া ভাঙি দিব। এতিয়া কি কৰিম আৰু, কৈছিলোঁ যেন বস্তুটো এনেকৈ নকৰি পেলাই বস্তু অলপ বিবেচনা কৰি পেলাই অলপ যদি বিবেচনা কৰিলে হয়, অবৈধ নে বৈধ এইটো বস্তুটো বিচাৰিলে চব পালে হয়। তুমি চৰকাৰী ঘৰ পাইছিলা? মই চৰকাৰী ঘৰ পাইছোঁ। এইটো বৰ্তমান চৰকাৰী ঘৰ হয়। কিমান দিন হ'ল পোৱা? মোৰ পোৱা আজি ধৰক 4 বছৰমান হৈছে চৰকাৰী ঘৰ। এতিয়ালৈকে ঘৰটো কমপ্লিট হোৱাই নাই, দেখিছে আপুনি এতিয়ালৈকে ঢালাই দি থোৱা আছে, এতিয়ালৈকে ফ্ল'ৰ হোৱা নাই। ভোট ইয়াতে মোৰ স্কুল নাম আমাৰ মেয়াৰ এইটো 2 নং নেঘেৰিবিল LP স্কুল আৰু আপোনাৰ এই হেৰিটো দিব আমাৰ মেৰাপানী এম ই স্কুলত ক'ত যাম আমি? আমাৰ ক'ৰবাত মাটি নাই, হেৰি নাই। পুৰণা ঘৰ ক'ত আছে? আমাৰ জন্মস্থান ইয়াতেই। বেলেগ কোনো জেগা নাই। আমাৰ জন্মস্থান ইয়াত, আমি স্কুল ইয়াতেই পঢ়িছোঁ, মেৰাপানী হাই স্কুলত পঢ়িছোঁ, ইয়াতেই আমাৰ চব ইয়াত। এনেই আপোনালোকৰ কাগজপত্ৰবিলাক পৰীক্ষা কৰিলে নাই? চব কাগজপত্ৰ চব আছে। নহ'লে পৰীক্ষা কৰিলে নাই বিভাগে? বিভাগে পৰীক্ষা নাই কৰা, অকল আধাৰ কাৰ্ডটো চাইছে। আধাৰ কাৰ্ডটো চাই পিনি আৰু এতিয়া নোটিচ আহি গ'ল আৰু নাই। এসপ্তাহৰ ভিতৰত খালী কৰিব? এসপ্তাহৰ ভিতৰত খালী কৰিব লাগে কৈছে। ক'ত যাব আপোনালোক? ক'ত যাম আৰু, জেগা নাই আৰু যাবলৈ আমাৰ এতিয়া। জন্মস্থান জেগা ইয়াতেই আমাৰ, আমি ইয়াতেই জন্ম, ইয়াতেই হেৰি, এতিয়া আমি ক'ত যাম আৰু। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।